আজি আপোনাক ক'বলৈ গৈ আছো পিতৃপক্ষৰ অৰ্থাৎ পূৰ্বজসকলৰ এটা অদ্ভুত কাহিনী। এই কাহিনীটো শুনিলেই ব্যক্তিৰ জীৱনৰ সকলোবোৰ পাপ নষ্ট হৈ যায়। যি ব্যক্তিয়ে সম্পূৰ্ণ শুদ্ধ মনেৰে সম্পূৰ্ণ শ্ৰদ্ধাৰে এই কাহিনীটো শুনে, তেওঁৰ ওপৰত যদি পিতৃদোষ থাকে তেতিয়া সেই পিতৃদোষ সমাপ্ত হৈ যায়। জীৱনৰ সকলোবোৰ দুখ কষ্ট, দৰিদ্ৰতা, বাধা বিঘিনি আঁতৰি যায়। সেই ব্যক্তিৰ ঘৰত সুখ সমৃদ্ধিৰ বাস হয় আৰু ধন ধান্যৰ কেতিয়াও অভাৱ নহয়। এই কাহিনীটো শুনিলে পূৰ্বজসকলৰ আশীৰ্বাদ পোৱা যায় আৰু তেওঁৰ জীৱন সুখ আৰু সৌভাগ্যৰে ভৰি পৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। পিতৃপক্ষৰ মহত্ব অত্যন্ত গভীৰ হয়। শাস্ত্ৰত কোৱা হৈছে যে এই সময়ত আমাৰ পূৰ্বজসকল নিজেই পৃথিৱীলৈ আহে আৰু নিজৰ বংশৰ পৰা তৰ্পণ আৰু শ্ৰাদ্ধৰ বাবে অপেক্ষা কৰে। যেতিয়া আমি তেওঁলোকৰ বিধিপূৰ্বকভাৱে তৰ্পণ শ্ৰাদ্ধ আদি কৰোঁ, তেতিয়া তেওঁলোক সন্তুষ্ট হৈ আমাক আশীৰ্বাদ দিয়ে। তেওঁলোকৰ আশীৰ্বাদৰ দ্বাৰা জীৱনত শান্তি, প্ৰগতি তথা সফলতাৰ মাৰ্গ খোলা যায়। কিন্তু যদি আমি তেওঁলোকক পাহৰি যাওঁ, তেতিয়া তেওঁলোকৰ মন অসন্তুষ্ট হৈ ফলত ঘৰখনত দুখ, অশান্তি, কষ্টই আৱৰি ধৰে। সেইবাবেই পিতৃপক্ষ কেৱল এটা ধাৰ্মিক পৰ্বই নহয়, বৰঞ্চ এইটো আমাৰ পূৰ্বজসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ এটা সুযোগ হয়। এই মহান কাহিনীটোৱে শ্ৰীকৃষ্ণই গৰুৰ পক্ষীক শুনাইছিল। যেতিয়া গৰুৰ পক্ষীয়ে বিনম্ৰ ভাৱেৰে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে, হে প্ৰভু, পিতৃপক্ষ ইমান মহত্বপূৰ্ণ কিয় হয়? ইয়াত কি ৰহস্য লুকাই আছে? আৰু কিয় কোৱা হয় যে এই পিতৃপক্ষ মানি চলিলে জীৱনৰ সকলোবোৰ দুখ কষ্ট সমাপ্ত হৈ যায়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এটা ধুনীয়া হাঁহিৰে ক'বলৈ ধৰিলে, গৰুৰ পিতৃপক্ষৰ মহত্ব শব্দৰে ক'ব নোৱাৰি। এইটো বুজি পাবলৈ তুমি এটা কাহিনী শুনিব লাগিব। এই কাহিনীটো শুনাৰ লগে লগে পিতৃদোষ সমাপ্ত হয়, জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ যায় আৰু ঘৰ পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ বাস হয়। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই গৰুৰ পক্ষীক সেই অদ্ভুত কাহিনীটো শুনাবলৈ আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, আপুনিও এই কাহিনীটো মনোযোগেৰে শুনিব, কাৰণ এই কাহিনীটো শুনাৰ লগে লগে সকলো প্ৰকাৰৰ পাপ নষ্ট হৈ যায়, পিতৃদোষৰ পৰা মুক্তি পোৱা যায় আৰু সকলোবোৰ ধাৰ ঋণ সমাপ্ত হৈ যায় আৰু ধন ধান্য তথা সম্পত্তি প্ৰাপ্তি হয়। লগতে সুন্দৰ আৰু গুণৱান পত্নী প্ৰাপ্তি হয়, সন্তানহীনৰ সন্তান প্ৰাপ্তি হয়। এই কাহিনীটো বহুত মহান হয় আৰু এই কাহিনীটো নিশ্চয় শুনিব লাগে। এই কাহিনীটো শুনিলে পূৰ্বজসকল সন্তুষ্ট হৈ বৰদান প্ৰদান কৰে। শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে গৰুৰ, প্ৰাচীন কালৰ কথা, ৰুচি নামৰ এজন ৰজা আছিল। তেওঁ সংসাৰৰ সকলোবোৰ মোহ মায়াক ত্যাগ কৰিলে আৰু নিৰ্ভয় হৈ ব্ৰহ্মচৰ্য কৰি পৃথিৱীত ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁ সংসাৰৰ সকলোবোৰ ভোগবিলাসৰ বস্তুক ত্যাগ কৰিছিল। তেওঁ ঘৰ পৰিয়ালৰ সৈতেও একো সম্পৰ্ক ৰক্ষা কৰা নাছিল। তেওঁ কেৱল দিনটোৰ ভিতৰত এবাৰেই ভোজন কৰিছিল আৰু গোটেই দিনটোৱে হাবি জংঘলৰ মাজে মাজে ঘূৰি ফুৰিছিল। ৰজা ৰুচিয়ে এনেকুৱা বৈৰাগ্য জীৱন ধাৰণ কৰা দেখি তেওঁৰ পূৰ্বজসকল অত্যন্ত দুখী হৈছিল। তেওঁলোকে ভাবিছিল, আমাৰ বংশৰ মানুহবোৰে যদি এনেকৈ সন্ন্যাস লৈ থাকে, তেতিয়া দেখোন আমাৰ বংশয়ে শেষ হৈ যাব। বংশৰ বৃদ্ধি কেনেকৈ হ'ব? এই চিন্তাত ব্যাকুল হৈ তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে নিজেই গৈ ৰজা ৰুচিক লগ কৰিব আৰু তেওঁক বৈৰাগ্য ত্যাগ কৰিবলৈ বুজাব। এদিন যেতিয়া ৰজা ৰুচিয়ে গভীৰ তপস্যাত লীন হৈ আছিল, তেতিয়াই তেওঁৰ সকলোবোৰ পূৰ্বজাই সেই ঠাইত উপস্থিত হ'ল। যেতিয়াই ৰজা ৰুচিয়ে চকু মেলিলে, তেওঁৰ সন্মুখত 4টা দিব্য আত্মাক থিয় হৈ থকা দেখিলে। তেওঁ আচৰিত হৈ গ'ল আৰু
প্ৰণাম কৰি ক'বলৈ ধৰিলে, হে মহান আত্মা, আপোনালোক কোন হয় আৰু কি উদ্দেশ্যত মোক দৰ্শন দিবলৈ আহিছে? তেতিয়া দিব্য আত্মাই ক'বলৈ ধৰিলে, হে পুত্ৰ, আমি তোমাৰ পূৰ্বপুৰুষ হয়। তোমাৰ এই বৈৰাগ্যপূৰ্ণ আচৰণৰ বাবে আমি অত্যন্ত দুখ কষ্ট পাইছোঁ। সেইবাবেই তোমাক লগ কৰিবলৈ আহিছোঁ। এইটো শুনি ৰজা ৰুচিয়ে বিনম্ৰতাৰে ক'বলৈ ধৰিলে, হে পিতৃগণ, আপোনালোকৰ দৰ্শন পাই মই ধন্য হৈ গ'লো। কিন্তু মোৰ আচৰণৰ পৰা আপোনালোক দুখী কিয় হৈছে? মোৰ এনেকুৱা কি ভুল হৈ গ'ল? কৃপা কৰি ভালদৰে বুজাই দিয়ক। পূৰ্বজসকলে ক'বলৈ ধৰিলে, হে পুত্ৰ, তুমি বিবাহ কিয় কৰোৱা নাই? বিবাহ স্বৰ্গপ্ৰাপ্তিৰ মুখ্য মাৰ্গ হয়। গৃহস্থ জীৱনৰ অবিহনে মনুষ্যৰ কেতিয়াও কল্যাণ নহয়। গৃহস্থ জীৱনত থাকিয়েই দেৱতা, পিতৃ, ঋষিমুনি আৰু অতিথিসকলক সেৱা শুশ্ৰূষা কৰিব পাৰি। বিবাহ আৰু সন্তানৰ অবিহনে মনুষ্যই দেৱঋণ আৰু পিতৃঋণৰ পৰা মুক্ত হ'ব নোৱাৰে। সন্তান উৎপন্নৰ অবিহনে স্বৰ্গপ্ৰাপ্তি কৰিব নোৱাৰে। যদি তুমি বিবাহ নকৰা, তেনেহ'লে মৃত্যুৰ পিছত তুমি নৰকত যাব লাগিব আৰু আগন্তুক জন্মতো দুখ কষ্ট ভোগ কৰিব লাগিব। তেতিয়া ৰজা ৰুচিয়ে উত্তৰ দিলে, হে পূৰ্বপুৰুষসকল, বিবাহ কৰাটো অত্যন্ত দুখদায়ী হয়। ইয়াৰ ফলত পাপ বৃদ্ধি হয় আৰু শেষত অধোগতি প্ৰাপ্তি হয়। এইটো কাৰণতেই মই বিবাহ ত্যাগ কৰিছোঁ। স্ত্ৰীৰ সৈতে সম্বন্ধ কৰিলে মুক্তি পোৱা নাযায়। যি ব্যক্তিয়ে অবিবাহিত হৈ থাকি বিদ্যা অৰ্জন কৰে আৰু জ্ঞানেৰে আত্মাক শুদ্ধ কৰে, তেওঁৱেই শ্ৰেষ্ঠ হয়। সেইবাবে মই ব্ৰহ্মচৰ্যৰ মাৰ্গ বাছনি কৰিছোঁ। এইখিনি কথা শুনি পিতৃসকলে ক'বলৈ ধৰিলে, হে পুত্ৰ, তুমি ঠিকেই কৈছা যে ইন্দ্ৰিয়ক বশ কৰি ৰাখি জ্ঞানেৰে আত্মাক নিৰ্মল কৰিব লাগে। কিন্তু এইটো কল্যাণৰ পূৰ্ণ মাৰ্গ নহয়। যজ্ঞ, তপ আৰু দানৰ দ্বাৰা সকলোবোৰ অমংগল দূৰ হয়। এইটো সত্য যে কৰ্ম অবিদ্যা হয়, কিন্তু বিদ্যা প্ৰাপ্তি কৰাটো এক প্ৰকাৰৰ কৰ্মই হয়। শাস্ত্ৰত যিবোৰ কৰ্মৰ কথা উল্লেখ কৰা আছে, সজ্জন পুৰুষে সেইটো কেতিয়াও উলংঘন নকৰে। সেইবোৰ পালন কৰিলেই স্বৰ্গপ্ৰাপ্তি হয়। শাস্ত্ৰত বিবাহৰ আদেশ দিয়া হৈছে। বিবাহ নকৰা পুৰুষসকলে কেতিয়াও মুক্তি নাপায়। সন্তানৰ অবিহনে মুক্তি পোৱাটো সম্ভৱ নহয়। সন্তানৰ দ্বাৰা কৰা শ্ৰাদ্ধ তথা পিণ্ডদানৰ দ্বাৰাহে পিতৃসকলে তৃপ্তি পায় আৰু পুৰুষে মুক্তি পায়। সেইবাবে হে পুত্ৰ, তুমি বিধিপূৰ্বকভাৱে বিবাহ কৰোৱা। যদি বিবাহ নকৰা, তোমাৰ সকলোবোৰ কৰ্ম ব্যৰ্থ হৈ যাব আৰু তুমি বিফলতাই প্ৰাপ্তি কৰিবা। আৰু আমাৰ বংশ নষ্ট হ'লে আমি পূৰ্বজসকলে বহুত দুখ কষ্ট পাম আৰু অতৃপ্ত হৈ থাকিম। বিবাহ কৰি সন্তান জন্ম দিয়াৰ পিছতহে তুমি পিতৃসকলক সন্তুষ্ট কৰিব পাৰিবা। শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে গৰুড়, পূৰ্বপুৰুষসকলৰ এনেকুৱা কথা শুনি ৰজা ৰুচিয়ে বহুত দুখ পালে আৰু তেওঁ বিবাহ কৰাৰ সিদ্ধান্ত ল'লে। তেতিয়া তেওঁ পূৰ্বজসকলক ক'বলৈ ধৰিলে, হে পিতৃগণ, এতিয়া মই বৃদ্ধ হৈ গৈছোঁ। এতিয়া কোনে মোক নিজৰ কন্যা দান কৰিব? আৰু এনেও বৃদ্ধাৱস্থাত বিবাহ কৰাটো বহুত কঠিন হয়। তেতিয়া পিতৃসকলে ক'বলৈ ধৰিলে, হে পুত্ৰ, যদি তুমি আমাৰ বচনবোৰ পালন নকৰা, তেনেহ'লে আমি পূৰ্বজসকলৰ পতন হৈ যাব। এইখিনি কৈয়ে তেওঁলোক অদৃশ্য হৈ গ'ল। তাৰপিছত শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে গৰুড়, পিতৃসকলৰ কথা শুনি ৰজা ৰুচি অত্যন্ত ব্যাকুল হৈ পৰিল। তেওঁ পূৰ্বজসকলৰ মুক্তিৰ বাবে চিন্তা কৰি বিবাহ কৰাৰ সিদ্ধান্ত ল'লে আৰু কইনাৰ সন্ধানত পৃথিৱীলোকত বিচৰণ কৰিবলৈ ধৰিলে। ইমান বিচৰাৰ পিছতো তেওঁ কোনো বিবাহৰ পাত্ৰী বিচাৰি পোৱা নাছিল। তেওঁ ভাবিবলৈ ধৰিলে, এতিয়া মই কি কৰোঁ? ক'ত যাওঁ? মোৰ পিতৃসকলৰ মুক্তিৰ বাবে কোন স্ত্ৰীয়ে মোৰ সৈতে বিবাহ হ'ব? তাৰপিছত ৰজা ৰুচিয়ে ব্ৰহ্মাক তপস্যা কৰিবলৈ সিদ্ধান্ত ল'লে। তেওঁ 100 বছৰ বনৰ মাজত থাকি ঘোৰ তপস্যা কৰিলে। তেওঁৰ কঠোৰ সাধনাত সন্তুষ্ট হৈ ব্ৰহ্মাদেৱে নিজে আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল। ব্ৰহ্মাদেৱে ৰজাৰ সন্মুখত উপস্থিত হৈ ক'বলৈ ধৰিলে, হে ৰুচি, মই তোমাৰ তপস্যাত
সন্তুষ্ট হৈছোঁ। তোমাৰ যি ইচ্ছা আছে সেইটো কোৱা, মই নিশ্চয় তোমাৰ ইচ্ছাটো পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। ৰজা ৰুচিয়ে বিনম্ৰতাৰে প্ৰণাম জনাই ক'বলৈ ধৰিলে, হে পৰমপিতা, মোৰ পূৰ্বজসকলে মোক সন্তান জন্ম দিয়াৰ বাবে আদেশ দিছে, কিন্তু মই বিবাহৰ যোগ্য কোনো পাত্ৰী পোৱা নাই। কৃপা কৰি মোক এজনী কন্যা প্ৰদান কৰক, যাতে মই বিবাহ কৰি সন্তান প্ৰাপ্তি কৰিব পাৰোঁ। তেতিয়া ব্ৰহ্মাদেৱে ক'বলৈ ধৰিলে, হে ৰজা, তুমি নিজেই এই সংসাৰৰ প্ৰজাপতি হবা। তোমাৰ দ্বাৰাই সংসাৰত প্ৰজাৰ সৃষ্টি হ'ব। তোমাৰ পিতৃসকলে যিটো কৈছে সেইটোৱে সত্য হয়। তুমি বিবাহ কৰিব লাগে। এই ইচ্ছাটো মনত ৰাখিয়ে পূৰ্বজসকলৰ পূজা কৰা। তেওঁলোকে সন্তুষ্ট হৈ তোমাক উত্তম স্ত্ৰী প্ৰদান কৰিব আৰু তোমাৰ ইচ্ছা পূৰ্ণ হ'ব। এইখিনি কৈয়ে ব্ৰহ্মাদেৱ অন্তৰ্ধান হৈ গ'ল। ব্ৰহ্মাদেৱৰ কথা শুনি ৰজা ৰুচিয়ে সিদ্ধান্ত ল'লে যে তেওঁ পিতৃসকলক নিশ্চয় সন্তুষ্ট কৰিব। তেওঁ এখন নদীৰ ওচৰলৈ গ'ল। তাত গৈ তেওঁ পিতৃসকলৰ বাবে তৰ্পণ কৰিলে, পিণ্ড দান কৰিলে। তাৰ পিছত একাগ্ৰ চিত্ৰে বহি ভক্তিভাৱেৰে পিতৃসকলক স্মৰণ কৰিবলৈ ধৰিলে। শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে গৰুড়, ৰজা ৰুচিয়ে যি স্তুতি পিতৃসকলৰ বাবে কৰিছিল সেইটো প্ৰত্যেক মনুষ্যই মনোযোগেৰে শুনিব লাগে। এই স্তুতিয়ে সকলোবোৰ পাপ আৰু দোষক নষ্ট কৰি দিয়ে আৰু পিতৃসকলৰ পৰা আশীৰ্বাদ পোৱা যায়। সেইবাবে হে গৰুড়, তুমিও এইটো মনোযোগেৰে শুনা, তেতিয়াহে এই কাহিনীটো শুনাৰ ফল তুমি প্ৰাপ্তি কৰিব পাৰিবা। ৰজা ৰুচিয়ে স্তুতি কৰিবলৈ ধৰিলে, যিয়ে অধিদেৱতাৰ ৰূপত বিদ্যমান হৈ থাকে আৰু যি শ্ৰাদ্ধৰ সময়ত দেৱতাসকলৰ দ্বাৰা তৃপ্ত কৰা হয়, সেই সকলোবোৰ পূৰ্বজক মই প্ৰণাম কৰিছোঁ। স্বৰ্গত অৱস্থিত মহাঋষিগণ ভক্তি আৰু মুক্তিৰ ইচ্ছাৰে মানসিক শ্ৰাদ্ধৰ দ্বাৰা যি পিতৃসকলক তৃপ্ত কৰে, সেই সকলোবোৰ পূৰ্বজক মই প্ৰণাম কৰিছোঁ। এই সকলোবোৰ পিতৃগণে ভূত, পিশাচ আৰু অসুৰৰ কাৰণে উৎপন্ন হোৱা সকলোবোৰ দোষৰ পৰা আমাক যাতে সদায় ৰক্ষা কৰি থাকে। ৰজা ৰুচিৰ এই স্তুতিৰ ফলত সমস্ত পূৰ্বজ সন্তুষ্ট হৈ গ'ল। সেই সময়তে এটা দিব্য ৰশ্মিৰ উৎপন্ন হ'ল, যিয়ে আকাশমণ্ডলৰ চাৰিওফালে পোহৰ বিয়পাই দিলে আৰু সম্পূৰ্ণ বিশ্বক নিজৰ পোহৰেৰে আলোকিত কৰি দিলে। সেই আচৰিত ধৰণৰ দিব্য ৰশ্মিটোক দেখি ৰজা ৰুচিয়ে আচৰিত হৈ পুনৰ পূৰ্বজসকলক স্তুতি কৰিবলৈ ধৰিলে। তেওঁৰ স্তুতি শুনি পিতৃগণ অত্যন্ত সন্তুষ্ট হৈ তেওঁৰ সন্মুখত প্ৰকট হ'ল। ৰজা ৰুচিয়ে পুষ্প, গন্ধ আৰু বিভিন্ন ধৰণৰ নৈবেদ্য অৰ্পণ কৰিলে। পূৰ্বজসকলে সেইটো স্বীকাৰ কৰি ল'লে আৰু ক'বলৈ ধৰিলে, হে পুত্ৰ, তোমাৰ স্তুতিত আমি অত্যন্ত সন্তুষ্ট হৈছোঁ। সেইবাবে নিজৰ সংকোচ, নিজৰ ইচ্ছাৰ কথা কোৱা। ৰজা ৰুচিয়ে ক'বলৈ ধৰিলে, হে পিতৃগণ, ব্ৰহ্মাদেৱে মোক সৃষ্টিৰ ৰক্ষাৰ বাবে প্ৰজাপতি বনাইছে। সেইবাবে মই গুণৱান, চৰিত্ৰৱান, যোগ্য পত্নীৰ কামনা কৰিছোঁ, যাৰ দ্বাৰা মই সন্তান জন্ম দি মোৰ তথা মোৰ পিতৃসকলৰ ঋণ পৰিশোধ কৰিব পাৰোঁ। তেতিয়া পূৰ্বজসকলে ক'বলৈ ধৰিলে, হে পুত্ৰ, এই ক্ষণতে এই ঠাইতে তুমি এজনী মনোৰমা পত্নী প্ৰাপ্তি কৰিবা। তেওঁৰ দ্বাৰাই তুমি এজন তেজস্বী পুত্ৰৰ প্ৰাপ্তি কৰিবা, যি বুদ্ধিমান আৰু বলশালী হ'ব। তেওঁৰ নাম ৰোষ হ'ব আৰু তেওঁ তিনিওটা লোকতে প্ৰসিদ্ধ হ'ব। তেওঁৰো বহুত পৰাক্ৰমী আৰু পৃথিৱী পালন কৰা পুত্ৰৰ জন্ম হ'ব। এইখিনি কৈ সমস্ত পিতৃগণ আশীৰ্বাদ দি অন্তৰ্ধান হৈ গ'ল। পূৰ্বজসকল অন্তৰ্ধান হোৱাৰ পিছতে সেই সময়তে নদীৰ মাজত এটা অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গ'ল। তাৰ পৰাই প্ৰমলোচা নামৰ অত্যন্ত সুন্দৰ, মনোমোহিত কৰিব পৰা পৰী প্ৰকট হ'ল। তেওঁ ৰজা ৰুচিৰ ওচৰলৈ আহিল আৰু আহি মধুৰ শব্দৰে ক'বলৈ ধৰিলে, হে তপস্বী শ্ৰেষ্ঠ, বৰুণৰ পুত্ৰ মহাঋষি পুষ্কৰৰ এজনী অতিশয় সুন্দৰী কন্যা আছে, যাৰ নাম মানিনী হয়। মই সেই ৰূপৱতী কন্যাক আপোনাৰ বাবে ভাৰ্যা স্বৰূপে প্ৰদান কৰিছোঁ। আপুনি তাইৰ সৈতে বিবাহ কৰক। সেই কন্যাৰ পৰা আপুনি অতিশয় বুদ্ধিমান পুত্ৰ সন্তান প্ৰাপ্তি কৰিব,
যাৰ নাম মনু হ'ব। ইয়াৰ পিছত ৰজা ৰুচিয়ে মানিনীৰ সৈতে বিধিগতভাৱে বিবাহ কৰালে। শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে গৰুৰ, এইদৰে ৰজা ৰুচিয়ে পূৰ্বজসকলক সন্তুষ্ট কৰি যোগ্য পত্নী প্ৰাপ্তি কৰিলে আৰু নিজৰ বংশবৃদ্ধি কৰিলে। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই গৰুৰ পক্ষীক পিতৃসকলক কেনেকৈ সন্তুষ্ট কৰি ৰাখিব পাৰি তাৰ বিষয়ে বিভিন্ন ধৰণৰ উপায়ৰ বিষয়ে ক'লে। তেওঁ ক'লে যে এই উপায়সমূহ কৰিলে মনুষ্যৰ জীৱনৰ পৰা পিতৃদোষ সমাপ্ত কৰিব পাৰি আৰু পূৰ্বজসকলৰ কৃপা প্ৰাপ্তি কৰাৰ বাবে সহায়ক হয়। শ্ৰীকৃষ্ণই ক'লে, পূৰ্বজসকলক সন্তুষ্ট কৰাৰ বাবে আটাইতকৈ প্ৰধান আৰু সহজ উপায়টো হ'ল তৰ্পণ। তৰ্পণৰ অৰ্থ হ'ল পূৰ্বজসকলক জল অৰ্পণ কৰা। পিতৃপক্ষৰ বাবে পবিত্ৰ জল লৈ, ক'লা তিল আৰু গাখীৰ লৈ পিতৃসকলক আহ্বান কৰি শ্ৰদ্ধা ভক্তিৰে জল অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত পূৰ্বজসকল সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে। শ্ৰাদ্ধ কৰ্ম পূৰ্বজসকলৰ সন্তুষ্টিৰ বাবে অত্যন্ত আৱশ্যক হয়। ইয়াৰ বাবে পিতৃসকলৰ বাবে ভোজন, ফল আৰু বস্ত্ৰ অৰ্পণ কৰা হয়। শ্ৰাদ্ধ কৰাজনে ব্ৰাহ্মণক ভোজন কৰাব লাগে আৰু তেওঁক বস্ত্ৰ আৰু দক্ষিণা দি আশীৰ্বাদ ল'ব লাগে। শ্ৰাদ্ধৰ দিনা ক্ষীৰ, পুৰি, চব্জি আৰু বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই পিতৃসকলক অৰ্পণ কৰিব লাগে। তৃতীয় উপায়টো শ্ৰীকৃষ্ণই ক'লে যে গাই গৰু, ব্ৰাহ্মণ আৰু অন্য জীৱ জন্তুক ভোজন কৰোৱা। বিশেষকৈ গাই গৰু, কুকুৰ আৰু কাউৰীক ভোজন কৰালে পিতৃসকল তৃপ্ত হয়। শ্ৰাদ্ধৰ দিনা গাই গৰুক ৰুটি আৰু সেউজীয়া ঘাঁহ তথা কাউৰীক চাউল আৰু ক্ষীৰ অৰ্পণ কৰাটো বিশেষ শুভ মানা হয়। ইয়াৰ ফলত পিতৃসকলৰ কৃপা প্ৰাপ্তি হয় আৰু পিতৃদোষ নাশ হয়। তাৰ পিছত শ্ৰীকৃষ্ণই ক'লে, আহঁত গছ আৰু তুলসী গছৰ পূজা কৰাটোও পিতৃসকলক সন্তুষ্ট কৰাৰ শ্ৰেষ্ঠ উপায় হয়। আহঁত গছ পিতৃসকলৰ নিবাস স্থান হয়। শ্ৰাদ্ধৰ দিনা আহঁত গছ আৰু তুলসী গছৰ পূজা কৰি তথা আহঁত গছৰ গুৰিত চাকি জ্বলাই পিতৃসকলক তৃপ্ত কৰা হয়। ইয়াৰ ফলত পিতৃসকল সন্তুষ্ট হৈ সেই ঘৰখনক সুখ, সমৃদ্ধি আৰু আশীৰ্বাদ প্ৰদান কৰে। পবিত্ৰ গংগা নদীত স্নান কৰি পিতৃসকলক জল অৰ্পণ কৰাটো অত্যন্ত শুভ মানা হয়। গংগা জল পিতৃসকলৰ তৃপ্তিৰ সৰ্বোত্তম মাধ্যম হয়। ইয়াৰ ফলত পিতৃদোষ সমাপ্ত হয় আৰু ব্যক্তিৰ পাপ নাশ হয়। গংগা স্নান কৰাৰ ফলত পিতৃসকলৰ আত্মাই শান্তি পায় আৰু তেওঁলোক সন্তুষ্ট হৈ বংশক আশীৰ্বাদ দিয়ে। যিয়ে এই উপায়বোৰ পালন কৰে তেওঁলোকৰ পূৰ্বজসকল সদায় সন্তুষ্ট হৈ থাকে। প্ৰিয় দৰ্শক, এইদৰে গৰুড় পুৰাণত পিতৃপক্ষৰ কাহিনী আৰু পিতৃসকলক সন্তুষ্ট কৰাৰ উপায় বিস্তাৰভাৱে বৰ্ণনা কৰা আছে। এই কাহিনীটোৱে আমাক এইটোৱে শিকায় যে পূৰ্বজসকলৰ তৰ্পণ কৰা আৰু সেৱা কৰা প্ৰত্যেক মনুষ্যৰে পৰম কৰ্তব্য হয়। আশা কৰোঁ এই ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।